নমস্কাৰ মডাৰ্ণ হিষ্ট্ৰী অফ আসাম আধুনিক যুগৰ অসম ইতিহাসৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই ইতিমধ্যে প্ৰাচীন অসমৰ ইতিহাসৰ ওপৰত অসমৰ এনচিয়েণ্ট হিষ্ট্ৰীৰ ওপৰত কেইবাটাও ভিডিঅ' বনাইছোঁ, য'ত মই অসমৰ মাইথলজিকেল ৰুলাৰ অৰ্থাৎ পৌৰাণিক ৰজাসকলৰ বিষয়ে আলোচনা কৰিছোঁ। বৰ্মন বংশ, শালস্তম্ভ ডাইনেষ্টি, পালা ডাইনেষ্টিৰ বিষয়েও মই পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ। তাৰোপৰি মই মিডিয়েবল হিষ্ট্ৰীৰ ওপৰতো কেইবাটাও ভিডিঅ' বনাইছোঁ, য'ত মই কেনেকৈ অসমত মধ্যযুগৰ আৰম্ভণি হৈছিলে, পাতনি মেলিছিলে, কেইবাৰ মুছলিমসকলে অসমত আক্ৰমণ কৰিছিলে, কমতা কিংডম, সেন বংশ, চুতীয়া, কছাৰী, ভূঞা, কোচ আৰু আহোম কিংডমৰ বিষয়ে ডিটেইলছত আলোচনা কৰিছোঁ। আৰু এই গোটেই ভিডিঅ'খিনি মই দুখন প্লেলিষ্টত এড কৰি দিছোঁ। এখন হৈছে কমপ্লিট এনচিয়েণ্ট হিষ্ট্ৰী অফ আসাম, ইয়াতে আপোনালোকে প্ৰাচীন অসমৰ ৰিলেটেড গোটেই টপিকখিনি পাই যাব, আৰু এখন হৈছে মিডিয়েবল হিষ্ট্ৰী অফ আসাম, আৰু ইয়াতে আপোনালোকে মধ্যযুগৰ ইতিহাসৰ ৰিলেটেড গোটেইখিনি টপিক চিৰিয়েলি পাই যাব। দুয়োখন প্লেলিষ্টৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে গৈ পেলাই চাব পাৰিব। আৰু যদি এই ভিডিঅ'সমূহৰ নোটছ আপোনালোকক লাগে, তেতিয়াহ'লে তাৰ PDF-সমূহ মই টেলিগ্ৰাম চেনেলত আপলোড কৰি থৈছোঁ, তাৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে গৈ পেলাই চাব পাৰিব। আৰু আজি আলোচনা কৰিম বিশেষকৈ মডাৰ্ণ হিষ্ট্ৰী অফ আসাম। অসমত ব্ৰিটিছসকল অহাৰ পাছত কেনেকৈ আধুনিক যুগৰ সূচনা হ'ল সেই গোটেইখিনিৰ বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। তাৰোপৰি অসমত 1857 চনৰ বিদ্ৰোহৰ প্ৰভাৱ কেনেকৈ পৰিছিলে, 1857ৰ ৰিভল্টৰ প্ৰভাৱ কেনেকৈ পৰিছিলে সেই বিষয়েও আলোচনা কৰিম। এতিয়া মডাৰ্ণ হিষ্ট্ৰী অফ আসাম অসমৰ আধুনিক যুগৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ আগতে অকণমান বেকগ্ৰাউণ্ডটো চাই লওঁ। বিশেষকৈ অসমত আহোমসকলে প্ৰায় 600 বছৰ ধৰি পেলাই ৰাজত্ব কৰিছিলে। এই 600 বছৰৰ ৰাজত্বকালৰ শেষৰ সময়ছোৱাত অসমত বাৰ্মিছসকলে তিনিবাৰকৈ আক্ৰমণ কৰিছিলে। 1817 চনত মানসকলে প্ৰথমবাৰৰ কাৰণে আক্ৰমণ কৰিছিলে, 1819 চনত দ্বিতীয়বাৰৰ কাৰণে আক্ৰমণ কৰিছিলে, আৰু 1821 চনত তৃতীয়বাৰৰ কাৰণে আক্ৰমণ কৰিছিলে। 1821ৰ পৰা অৰ্থাৎ 1821ৰ পৰা 1824লৈকে 1824 চনলৈকে এই সময়ছোৱাত মানে অসমত নিগাজিকৈ থাকিবলৈ লৈছিলে, আৰু এই সময়ছোৱাকেই মানৰ সময় বুলিও কিন্তু কোৱা হৈছিল। যেতিয়া অসমত বাৰে বাৰে মানে আহি আক্ৰমণ কৰিছিলে, সেইখিনি সময়ত ব্ৰিটিছে মানৰ পৰা অসমক উদ্ধাৰ কৰিবৰ কাৰণে প্ৰথমবাৰৰ কাৰণে অসমলৈ আহিছিলে। কাৰণ তেওঁলোকে ভাবিছিলে যদি অসমত আক্ৰমণ কৰি থকাৰ অৱস্থাতেই মানক প্ৰতিহত কৰা নহয়, মানক বাধা দিয়া নহয়, তেতিয়াহ'লে এটা সময়ত আহি পেলাই মানে বেংগলতো আক্ৰমণ কৰিব পাৰে। আৰু সেইখিনি সময়ত বংগ অৰ্থাৎ বেংগল ব্ৰিটিছসকলৰ এটা গুৰুত্বপূৰ্ণ চেণ্টাৰ আছিলে। আৰু সেয়েহে অসমক মানৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে ব্ৰিটিছসকল আহিছিলে, আৰু ব্ৰিটিছসকলৰ লগত মানৰ এখন যুদ্ধ হৈছিলে, আৰু সেই যুদ্ধখনকেই এংলো বাৰ্মিছ ৱাৰ বুলি কোৱা হয়, প্ৰথম এংলো বাৰ্মিছ যুদ্ধ। আৰু এই যুদ্ধখন 1824 চনৰ পৰা 1826 চনলৈকে হৈছিলে, 1824ৰ পৰা 1826লৈকে হৈছিলে। এই যুদ্ধত বাৰ্মিছসকল ইংৰাজৰ ওচৰত হাৰি গৈছিলে, মানসকল ইংৰাজৰ ওচৰত হাৰি গৈছিলে। যেতিয়াই মানসকল ইংৰাজৰ ওচৰত হাৰি যায়, তাৰপিছত মান আৰু ইংৰাজৰ মাজত এখন চুক্তি হয়, আৰু সেই চুক্তিখনকেই কোৱা হয় ট্ৰিটি অফ ইয়াণ্ডাবু বা ইয়াণ্ডাবুৰ সন্ধি। ইয়াণ্ডাবুৰ সন্ধি 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰিত কৰা হৈছিলে। ইয়াণ্ডাবুৰ সন্ধিত উল্লেখ নাছিলে যে ব্ৰিটিছসকলে মানসকলক অসমৰ পৰা খেদি পঠোৱাৰ পাছত তেওঁলোকে অসমত থিতাপি ল'ব। তেওঁলোকে এই সন্ধিৰ জৰিয়তে মানসকলক অসমৰ পৰা খেদি পঠিয়াইছিলে, কিন্তু তেওঁলোকে যদিও মানক অসমৰ পৰা খেদি পঠিয়াবৰ কাৰণেহে অসমলৈ আহিছিলে, কিন্তু মানক অসমৰ পৰা খেদি পঠিওৱাৰ পিছতো তেওঁলোক অসমত নিগাজিকৈ বসবাস কৰিবলৈ আৰম্ভ কৰিলে, অৰ্থাৎ অসমত থিতাপি ল'বলৈ আৰম্ভ কৰিলে। ইয়াৰ দুটা কাৰণ আছিলে। প্ৰথম কাৰণটো হৈছে তেওঁলোকে ভাবিছিলে যে যদি তেওঁলোকে লগে লগে অসম এৰি গুচি যায়, তেতিয়াহ'লে মানে আহি পেলাই 4 নম্বৰ বাৰৰ কাৰণে অসমত আক্ৰমণ কৰিব পাৰে। তাৰ মূল কাৰণটো আছিলে ব্ৰিটিছসকলে অসমত থিতাপি লোৱাৰ, সেইটো হৈছে তেওঁলোকে গম পাইছিলে যে অসমত যথেষ্ট পৰিমাণে কি আছে, সম্পত্তি আছে, ইকনমিক পটেঞ্চিয়েল আছে, অৰ্থনৈতিকভাৱে অসম এখন ধনী ৰাজ্য, আৰু সেই কাৰণে তেওঁলোকে অসমত লাহে লাহে থিতাপি ল'বলৈ আৰম্ভ কৰিলে। প্ৰথম অৱস্থাত তেওঁলোকে যি নামনি অসম আছিলে, যি লোৱাৰ আছাম আছিলে, সেই লোৱাৰ আছাম তেওঁলোকে অধিকাৰ কৰিলে, আৰু তাৰ পাছত তেওঁলোকে আপাৰ আছামৰ ফালে গতি কৰিলে। প্ৰথমতে যেতিয়া তেওঁলোকে লাহে লাহে অসমত থিতাপি ল'বলৈ আৰম্ভ কৰিলে, অসমত নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰিলে, সেইখিনি সময়ত অসমীয়াসকলে তেওঁলোকৰ প্ৰকৃত ইণ্টেনশ্যন বুজি পোৱা নাছিলে। অসমৰ লোকসকলে ব্ৰিটিছৰ প্ৰকৃত ইণ্টেনশ্যন বুজি পোৱা নাছিলে। কিন্তু লাহে লাহে অসমৰ লোকসকলে ব্ৰিটিছৰ প্ৰকৃত কি ইণ্টেনশ্যন আছিলে তাৰ বিষয়ে জানিবলৈ আৰম্ভ কৰিলে, তাক বুজিবলৈ আৰম্ভ কৰিলে, আৰু তাৰ পিছতেই তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে
মানে কিছুমান ৰিভল্ট কৰিবলৈ আৰম্ভ কৰিলে আৰু এই ৰিভল্টবিলাকৰ ভিতৰত প্ৰথমটো আছিলে গুমধৰ কোঁৱৰৰ বিদ্ৰোহ যিটো কোৱা হয় ৰিভল্ট অফ গুমধৰ কোঁৱৰ 1828 চনত এই বিদ্ৰোহটো কৰিছিলে ধনঞ্জয় বুঢ়াগোহাঁইৰ লগত লগ লাগি পেলাই গুমধৰ কোঁৱৰে ধনঞ্জয় বুঢ়াগোহাঁই আৰু গুমধৰ কোঁৱৰে ব্ৰিটিছৰ বিৰুদ্ধে 1828 চনত প্ৰথমটো যুদ্ধ কৰিছিলে অসমত আৰু এই যুদ্ধত গুমধৰ কোঁৱৰ হাৰি গৈছিলে গুমধৰ কোঁৱৰক কাৰাবন্দী কৰা হৈছিলে ধনঞ্জয় বুঢ়াগোহাঁই পলায়ন কৰিছিলে তাৰ পিছত আহোমৰ এজন ৰাজকোঁৱৰ আছিলে প্ৰিন্স আছিলে গোমাদেউ তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিছিলে কিন্তু ইয়াতো তেওঁ সফলতা পোৱা নাছিলে তাৰ পিছত ধনঞ্জয় বুঢ়াগোহাঁয়ে পিয়লি ফুকন আৰু জিউৰাম দেউলী বৰুৱাৰ লগত লগ হৈ পেলাই আন এখন বিদ্ৰোহ কৰে ব্ৰিটিছৰ বিৰুদ্ধে 1829 খ্ৰীষ্টাব্দত আৰু এই যুদ্ধটো কি হয় ব্ৰিটিছৰ ওচৰত তেওঁলোক হাৰি যায় পিয়লি ফুকন আৰু জিউৰাম বৰুৱাক ফাঁচি দিয়া হয় আৰু তাৰ পিছতেই যেতিয়া লাহে লাহে ব্ৰিটিছসকলে মানে গম পায় যে অসমীয়া লোকসকলৰ বিশেষকৈ আহোমসকলকো তেওঁলোকে দমন কৰিবলৈ আৰম্ভ কৰে আৰু বিশেষকৈ তেওঁলোকে যিখিনি উজনি অসমৰ অঞ্চল আছিলে সেই উজনি অসমৰ অঞ্চলখিনিও নিজৰ আণ্ডাৰলৈ আনিবলৈ চেষ্টা কৰে প্ৰথম অৱস্থাত তেওঁলোকে কেৱল লোৱাৰ অসমতহে নামনি অসমত তেওঁলোকে নিজৰ ৰাজত্ব প্ৰতিষ্ঠা কৰিছিলে কিন্তু লাহে লাহে তেওঁলোকে উজনি অসমৰ ফালেও যায় আৰু সেইখিনি সময়ত তেওঁলোকে এজন ৰজাক উজনি অসমৰ আহোম সাম্ৰাজ্যৰ ৰজা হিচাপে ৰাজপাটত বহুৱাইছিলে তেওঁৰ নামটো আছিলে পুৰন্দৰ সিংহ আৰু পুৰন্দৰ সিংহক লগত তেওঁলোকে এখন ট্ৰিটি কৰিছিলে এখন সন্ধি কৰিছিলে আৰু সেই সন্ধিখনক কোৱা হয় ট্ৰিটি অফ গুৱাহাটী আৰু এই সন্ধিখন কৰা হৈছিলে 1833 চনত আৰু এই সন্ধিখনৰ পিছত পুৰন্দৰ সিংহ ব্ৰিটিছসকলৰ এজন কৰতলীয়া ৰজা হিচাপেহে ৰৈ গৈছিলে কিন্তু পিছত যেতিয়া ইংৰাজসকলে অনুভৱ কৰে যে আপাৰ আসামতো বহুত বেছি ইকনমিক পটেনচিয়েল আছে তাৰ পাছত তেওঁলোকে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ কৰি পুৰন্দৰ সিংহক ৰাজপাটৰ পৰা আঁতৰাই আৰু গোটেই অসমখন উজনিৰ পৰা নামনিলৈকে নামনিৰ পৰা উজনিলৈকে গোটেই অসমখন তেওঁলোকে অধিকাৰ কৰি লয় আৰু তাৰ লগে লগে অসমত আহোম সাম্ৰাজ্যৰ পাতত মানে একদম অৱসান হৈ যায় আৰু ইংৰাজসকলে তেওঁ ৰাজত্ব কৰিবলৈ আৰম্ভ কৰে 1838 চনত আহোম সাম্ৰাজ্যৰ সম্পূৰ্ণৰূপে অৱসান হয় আৰু ইংৰাজৰ ৰাজত্ব কৰিবলৈ সম্পূৰ্ণৰূপে আৰম্ভ কৰে আৰু তাৰ পিছৰ পৰাই যি ইতিহাস সেই ইতিহাসক কি বুলি কোৱা হয় আধুনিক অসমৰ ইতিহাস বুলি কোৱা হয় এতিয়া চাওঁ আহক যে সেইখিনি সময়ত অসমীয়া লোকসকলে অসমৰ লোকসকলে কিয় ব্ৰিটিছৰ বিৰোধিতা কৰিছিলে ইয়াৰ কেইবাটাও কাৰণ আছিলে প্ৰথম অৱস্থাত তেওঁলোকে ভাবিছিলে যে ব্ৰিটিছসকলে মানুহক অসমৰ পৰা খেদাই পেলাই তেওঁলোক অসমৰ পৰা গুচি যাব কিন্তু পিছত তেওঁলোকে অনুভৱ কৰে যে ব্ৰিটিছসকলে তেওঁলোকৰ ওপৰত হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰিছে তাৰ ফলত যিসকল এলিট ক্লাছ লোক আছিলে যিসকল নোবেল লোক আছিলে যিসকল সম্ভ্ৰান্ত শ্ৰেণীৰ লোক আছিলে তেওঁলোকৰ যি ক্ষমতা সেয়া দিনে দিনে কমিবলৈ আৰম্ভ কৰিলে গতিকে এইটো আছিলে প্ৰথমটো কাৰণ ডিসস্যাটিসফেকশন এমং দ্য নোবেলিটি অৰ্থাৎ আহোমসকলৰ যিসকল উচ্চ শ্ৰেণীৰ লোক আছিলে উচ্চ পৰ্যায়ৰ লোক আছিলে তেওঁলোকৰ যি ক্ষমতা সেয়া দিনে দিনে কমিবলৈ আৰম্ভ কৰিছিলে ব্ৰিটিছসকলৰ কাৰণে দ্বিতীয় কাৰণটো আছিলে সেইটো টাইমত ব্ৰিটিছসকলে 1836 চনত বেংগলী ভাষাটোক অসমৰ অফিচিয়েল লেংগুৱেজ হিচাপে তেওঁলোকে ঘোষণা কৰিলে তাৰ ফলত অসমীয়াসকলে চৰকাৰী কাম-কাজৰ পৰা আঁতৰি থাকিবলগীয়া হ'ল বা চৰকাৰী চাকৰি তেওঁলোকে নোপোৱা হ'ল আৰু তাৰোপৰি সেইখিনি সময়ত আমেৰিকান মিছনাৰীসকলেও ব্ৰিটিছৰ এই বঙালী ভাষা প্ৰৱৰ্তন কৰাটো অসমত তেওঁলোকেও বিৰোধিতা কৰিলে তাৰ লগত আনন্দৰাম ঢেকিয়াল ফুকনৰ দৰে যিসকল নেতা আছিলে তেওঁলোকেও এই লেংগুৱেজ ইছ্যুৰ ওপৰত মাত মাতিলে আৰু অৱশেষত 1873 খ্ৰীষ্টাব্দত 1873 পুনৰবাৰ অসমীয়াক চৰকাৰী ভাষা হিচাপে অসমৰ স্বীকৃতি দিয়া হয় তাৰপিছত হৈছিলে এগ্ৰেৰিয়ান প্ৰটেষ্ট মানে সেইখিনি সময়ত ব্ৰিটিছসকলে অসমৰ কৃষকসকলৰ ওপৰত বহুতো কৰ কাটল লগাবলৈ আৰম্ভ কৰিলে ইভেন তামোল পানৰ ওপৰতো তেওঁলোকে কৰ লগাবলৈ আৰম্ভ কৰিলে আৰু তাৰ ফলত যিসকল অসমৰ কৃষক আছিলে তেওঁলোকেও ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আৰম্ভ কৰিলে প্ৰটেষ্ট কৰিবলৈ আৰম্ভ কৰিলে আৰু শেষৰ কাৰণটো হৈছে ইমিগ্ৰেশ্যন অৰ্থাৎ সেইখিনি সময়ত যিহেতুকে অসমত চাহ খেতি কৰা হৈছিলে আৰু চাহ খেতি কৰিবৰ বাবে বিভিন্ন অঞ্চলৰ পৰা বনোৱা অনা হৈছিলে আৰু বহুতো অঞ্চলৰ পৰা বিশেষকৈ বিহাৰ গুজৰাট বেংগল এই অঞ্চলবিলাকৰ পৰা অসমলৈ বহুতো লোকৰ প্ৰব্ৰজন হৈছিলে আৰু তেতিয়া অসমীয়াই ভাবিছিলে যে নিজৰ জায়গাতে নিজৰ যি গুৰুত্ব সেয়া কমি যাব পাৰে আৰু এইখিনি উচিত সময় যে ব্ৰিটিছৰ বিৰোধিতা কৰিব লাগে আৰু এইবোৰ কাৰণতেই অসমৰ লোকসকলৰ মাজত নেশ্যনেলিজম গ্ৰোথ হৈছিলে অৰ্থাৎ জাতীয়তাবাদৰ বৃদ্ধি পাইছিলে আৰু তেওঁলোকে ব্ৰিটিছৰ বিৰোধিতা কৰিছিলে আৰু এই ব্ৰিটিছৰ বিৰোধিতাৰ ফলস্বৰূপে 1857 চনৰ যি বিদ্ৰোহৰ প্ৰভাৱ সেই বিদ্ৰোহৰ প্ৰভাৱ আমাৰ অসমতো পৰা দেখিবলৈ পোৱা গৈছিলে আৰু 1857 চনৰ বিদ্ৰোহ সৰ্বভাৰতীয় পৰ্যায়ত হৈছিলে আৰু এই বিদ্ৰোহ আমাৰ অসমত লীল লৈছিলে মণিৰাম দেৱানী এতিয়া মণিৰাম দেৱানৰ বিদ্ৰোহৰ বিষয়ে চোৱাৰ আগতে আমি অকণমান 1857 চনৰ বিদ্ৰোহটোনো কি আছিলে তাৰ বিষয়ে অকণমান চাই লওঁ 1857 চনৰ বিদ্ৰোহটো মূলতঃ চিপাহী বিদ্ৰোহ বুলিও কোৱা হয় বা চিপাহী মিউটিনি বুলিও কোৱা হয় কিয়নো এই বিদ্ৰোহটো প্ৰথমতে
চিপাহীসকলে আৰম্ভ কৰিছিলে কাৰণ কি ব্ৰিটিছসকলৰ আণ্ডাৰত যিসকল চিপাহীয়ে কাম কৰিছিলে তেওঁলোক মূলতঃ ভাৰতীয় মূলৰ লোক আছিলে আৰু তেওঁলোকক ব্যৱহাৰ কৰিবলৈ কিছুমান বন্দুক দিছিলে তাৰে এটা আছিলে এনফিল্ড ৰাইফল আৰু এই এনফিল্ড ৰাইফলটো ব্যৱহাৰ কৰাৰ সময়ত তাৰ যিটো কাৰ্টিজ আছিলে সেইটো মুখৰে খুলি এৰুৱাবলগীয়া হৈছিলে আৰু সেইখিনি সময়ত এটা উৰা বাতৰি প্ৰচাৰ হৈছিলে যে কাৰ্টিজটোত গৰু আৰু গাহৰিৰ চৰ্বি মিশ্ৰিত হৈ থাকে যেতিয়াই এই উৰা বাতৰিটো প্ৰচাৰ হ'ল তাৰ লগে লগে ভাৰতীয় যিসকল চিপাহীয়ে ব্ৰিটিছৰ আণ্ডাৰত কাম কৰিছিলে তেওঁলোকৰ মাজত যথেষ্ট ব্ৰিটিছ বিৰোধী মনোভাৱ গা কৰি উঠিলে আৰু তেওঁলোকে ভাবিলে যে ব্ৰিটিছে তেওঁলোকৰ ধৰ্ম নষ্ট কৰিব বিচাৰিছে আৰু সেয়েহে তেওঁলোকে ব্ৰিটিছৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিলে প্ৰথমতে মংগল পাণ্ডে কি কৰিছিলে প্ৰথমবাৰৰ কাৰণে ব্ৰিটিছৰ ওপৰত তেওঁ আক্ৰমণ কৰিছিলে আৰু এজন ব্ৰিটিছ বিষয়াক তেওঁ এটেক কৰিছিলে আৰু তাৰ কাৰণে মংগল পাণ্ডেক 1857 চনৰ 8 এপ্ৰিল তাৰিখে ফাঁচি দিয়া হয় কোৱা হয় যে ভাৰতৰ প্ৰথমজন শ্বহীদ হৈছে মংগল পাণ্ডে যেতিয়া মংগল পাণ্ডেক ফাঁচি দিয়া হয় তাৰ পাছত সেইখিনি সময়ত যোনে যোনে ব্ৰিটিছৰ বিৰুদ্ধাচৰণ কৰিছিলে তেনেকুৱা প্ৰায় 85 জন চিপাহীক কি কৰা হয় জেলত বন্দী কৰা হয় আৰু এই ঘটনাটোৰ আৰম্ভণি হৈছিলে মিৰাটত আৰু যেতিয়া 85 জন চিপাহীক জেলত বন্দী কৰা হয় তাৰ পাছত বহুতো চিপাহী আহি পেলাই দিল্লীত একত্ৰিত হয়হি আৰু সেইখিনি সময়ত দিল্লীত মোগল সাম্ৰাজ্যৰ শেষৰজন ৰজা বাহাদুৰ শাহে ৰাজত্ব কৰিছিলে অৰ্থাৎ তেওঁৰ ৰাজত্ব যদিও বাহাদুৰ শাহে ৰাজত্ব কৰিছিলে কিন্তু তেওঁৰ ওচৰত প্ৰায় অঞ্চল নাইকিয়াই হৈছিলে ব্ৰিটিছৰ আণ্ডাৰতে আছিলে নামত মোগল সাম্ৰাজ্যৰ ৰজা আছিলে দ্বিতীয় বাহাদুৰ শাহ আৰু দ্বিতীয় বাহাদুৰ শাহকে কি কৰে তেওঁলোকে এই আন্দোলনৰ নেতা হিচাপে মেইন লিডাৰ হিচাপে তেওঁলোকে ঘোষণা কৰে আৰু গোটেই ভাৰততেই চিপাহীসকলে বিদ্ৰোহ কৰিবলৈ ব্ৰিটিছৰ বিৰুদ্ধে আৰম্ভ কৰে আৰু এই বিদ্ৰোহৰ প্ৰভাৱ আমাৰ অসমতো পৰা দেখিবলৈ পোৱা যায় আৰু অসমত এই বিদ্ৰোহৰ গুৰি ধৰিছিলে মণিৰাম দেৱানে 1857 চনৰ বিদ্ৰোহৰ গুৰি ধৰিছিলে মণিৰাম দেৱানে এতিয়া মণিৰাম দেৱানৰ 1857 চনৰ বিদ্ৰোহৰ বিষয়ে জানাৰ আগতে আমি অকণমান মণিৰাম দেৱানৰ বিষয়ে চাই লওঁ মণিৰাম দেৱানৰ জন্ম হয় শিৱসাগৰত 1806 চনত মণিৰাম দেৱানে পুৰন্দৰ সিংহৰ মিনিষ্ট্ৰীত অৰ্থাৎ ৰাজসভাত তেওঁ কাম কৰিছিল ৰাজপাটত কাম কৰিছিল আৰু ব্ৰিটিছৰ আণ্ডাৰতো তেখেতে তহচিলদাৰ হিচাপে প্ৰথম অৱস্থাত কাম কৰিছিলে টেক্স কালেক্টৰ হিচাপে তেখেতে কাম কৰিছিলে পিছত তেওঁ ব্ৰিটিছৰ নাজিৰাত যিটো আছাম টি কোম্পানী আছিলে তাত তেখেতে দেৱান হিচাপে জইন কৰে আৰু সেয়েহে মণিৰাম বৰুৱাক মণিৰাম দেৱান বুলি কোৱা হয় তাৰপিছত তেওঁ লাহে লাহে ব্ৰিটিছসকলৰ লগত কাম কৰি তেওঁ ভাল নোপোৱা হয় কাৰণ কি তেওঁ তাতে গম পায় যে অসমীয়াসকলক ব্ৰিটিছে ইমান বেছি গুৰুত্ব নিদিয়ে আৰু সেয়েহে তেওঁ ব্ৰিটিছৰ টি কোম্পানী এৰি দিয়ে আৰু নিজাববীয়াকৈ চাহ খেতি কৰিবলৈ আৰম্ভ কৰে তেখেতে দুখন চাহ বাগিচা আৰম্ভ কৰে এখনৰ নাম হৈছে চিনামুৰা চাহ বাগিচা আৰু আনখনৰ নাম হৈছে চেংলুং চাহ বাগিচা আৰু তাৰপিছত লাহে লাহে তেওঁ যি চাহ খেতি আছিলে তাতে বা তেওঁৰ যিটো চাহৰ ব্যৱসায় আছিল তাতে তেখেতে ৰাইজ কৰিবলৈ আৰম্ভ কৰে আৰু যেতিয়া ব্ৰিটিছসকলে মণিৰাম দেৱানৰ উন্নতি দেখে তেওঁলোকে মণিৰাম দেৱানৰ কামত ইণ্টাৰফেয়াৰ কৰিবলৈ আৰম্ভ কৰে যিবোৰ পৈতৃক সম্পত্তি হিচাপে মণিৰাম দেৱানে মৌজা পাইছিলে যিবোৰ ৰাজপ্ৰসাদৰ পৰা মণিৰাম দেৱানে মৌজা পাইছিলে সেই গোটেই অঞ্চলবিলাক ব্ৰিটিছে দখল কৰিবলৈ আৰম্ভ কৰে আৰু তাৰ পিছতেই মণিৰাম দেৱানে গম পায় যে ব্ৰিটিছ থাকালৈকে অসমীয়াই কি কৰিব নোৱাৰিব উন্নতি কৰিব নোৱাৰিব আৰু সেয়েহে মণিৰাম দেৱানে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰাটো থিৰাং কৰে আৰু সেইখিনি সময়তেই সৰ্বভাৰতীয় পৰ্যায়ত চিপাহী বিদ্ৰোহ সংঘটিত হৈছিলে আৰু সেয়েহে তেওঁ এই বিদ্ৰোহৰ আঁত ধৰি পেলাই অসমতো এই বিদ্ৰোহ গঢ়ি তোলাৰ কথা ভাবিছিলে আৰু ইয়াৰ কেইবাটাও কাৰণ আছিল প্ৰথম কাৰণটো হ'ল অসমত দুটা লাইট ইনফেন্ট্ৰি আছিলে অৰ্থাৎ দুটা পদাতিক সৈন্যৰ চাউনি আছিলে আৰু তাৰে যিটো আসাম লাইট ইনফেন্ট্ৰি বেটেলিয়ন এটো এটা আছিলে ডিব্ৰুগড়ত আৰু আনটো আছিলে গুৱাহাটীত আৰু তেওঁ জানিছিলে যে ইয়াৰ যিসকল মেক্সিমাম সৈন্য বিশেষকৈ ডিব্ৰুগড়ৰ যিটো ইনফেন্ট্ৰি বেটেলিয়ন আছিলে তাৰ যিবিলাক মেক্সিমাম সৈন্য সেই সৈন্যসকল ক'ৰ পৰা আছিলে মেক্সিমাম চিপাহী আছিলে বিহাৰৰ পৰা আৰু সেইটো টাইমত বিহাৰত চিপাহী বিদ্ৰোহ যথেষ্ট হাই লেভেলত হৈছিলে আৰু সেই কাৰণে তেওঁ ভাবিছিলে যে বিহাৰৰ সৈন্যসকলৰ পৰা তেওঁ কি পাব ব্ৰিটিছৰ বিৰুদ্ধে মণিৰাম দেৱানে সাপোৰ্ট লাভ কৰিব তাৰোপৰি সেই আৰ্মি যিমানটো পৰিমাণত অসমত থাকিব লাগে সিমানটো পৰিমাণত নাছিলে কাৰণ ভাৰতৰ বিভিন্ন অঞ্চলত এই বিদ্ৰোহ বিয়পি পৰিছিলে নৰ্থৰ আৰু সেয়েহে বিদ্ৰোহসমূহ দমন কৰিবৰ বাবে চিপাহীসকল অ'ত বিয়পি পৰিছিলে আৰু সেয়েহে অসমত চিপাহীৰ পৰিমাণ অতি কম আছিলে আৰু সেইটো মণিৰাম দেৱানৰ কাৰণে এটা প্লাছ পইণ্ট আছিলে তাৰোপৰি অসমত যিসকল ব্ৰিটিছৰ অফিচাৰৰ পৰিমাণো কম আছিলে আৰু
তাৰোপৰি অসমৰ যিসকল আহোম লোক আছিলে, যিসকল এৰিষ্ট্ৰকেট লোক আছিলে, সম্ভ্ৰান্ত শ্ৰেণীৰ লোক আছিলে, তেওঁলোকেও ব্ৰিটিছক ভাল পোৱা নাছিলে। গতিকে মণিৰাম দেৱানে আশা কৰিছিলে যে সেই লোকসকলৰ পৰা মণিৰাম দেৱানে ছাপোৰ্ট লাভ কৰিব। তাৰোপৰি সেইখিনি সময়ত ব্ৰিটিছৰ বিৰুদ্ধে বহুত ট্ৰাইবেল ৰিভল্ট হৈছিলে, জনজাতীয় বিদ্ৰোহ হৈছিলে। সেয়েহে এই জনজাতিসমূহকো একত্ৰিত কৰি পেলাই তেওঁ এটা বিশাল পৰ্যায়ত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ গঢ়ি তুলিব বুলি ভাবিছিলে। সেয়েহে তেওঁ কন্দপেশ্বৰ সিংহৰ লগত যোগাযোগ কৰিছিলে আৰু কন্দপেশ্বৰ সিংহক তেওঁ আহোম ৰাজপাটৰ ৰজা হিচাপে বহুৱাব ব্ৰিটিছক পৰাজিত কৰাৰ পাছত, আৰু তেওঁ নিজেই প্ৰধানমন্ত্ৰী হিচাপে থাকিব, এনেধৰণৰ কিছুমান তেওঁ কি কৰিছিলে প্লেন বনাই পেলাইও ঠিক কৰিছিলে। কিন্তু তেওঁৰ এই গোটেই প্লেনখিনি হাতে কামে হোৱাৰ আগতেই, তেওঁৰ গোটেই আঁচনিটো হাতে কামে হোৱাৰ আগতেই কি হ'ল, ব্ৰিটিছে মণিৰাম দেৱানে বিভিন্ন নেতাসকললৈ দিয়া যিবিলাক লেটাৰ আছিলে, যিবিলাক চিঠি আছিলে, সেই চিঠিসমূহ পাই যায়। আৰু পাই যোৱাৰ কাৰণে ব্ৰিটিছে আগতীয়াকৈ গম পাই যায় যে মণিৰাম দেৱানৰ প্লেন কি আছিলে। আৰু তাৰপিছত কন্দপেশ্বৰ সিংহক যোৰহাটত, কন্দপেশ্বৰ সিংহ মধুমালিক, এওঁলোকক যোৰহাটত এৰেষ্ট কৰা হয়। তাৰপিছত মণিৰাম দেৱানক কলিকতাত এৰেষ্ট কৰা হয় 1857 চনত। মণিৰাম দেৱান আৰু পিয়লি বৰুৱা দুয়োজনকে 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে ফাঁচি দিয়া হয়। আৰু এই দুইজনক ফাঁচি দিয়াৰ পাছত দুয়োজনক ফাঁচি দিয়া হয়। আৰু তাৰ পাছতে লাহে লাহে 1858 চনত এই যি চিপাহী বিদ্ৰোহ, ইয়াৰ সৰ্বভাৰতীয় স্তৰত লাহে লাহে কমিবলৈ আৰম্ভ কৰে, বা এই চিপাহী বিদ্ৰোহৰ প্ৰায় অৱসান ঘটে। আৰু তাৰপিছত ইষ্ট ইণ্ডিয়া কোম্পেনীৰ পৰা, ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পেনীৰ পৰা যি ভাৰতৰ ক্ষমতা আছিলে, সেই ক্ষমতা ৰাণীয়ে নিজৰ হাতলৈ লৈ যায়। আৰু তাৰপিছত যিসকল লোকক ইষ্ট ইণ্ডিয়া কোম্পেনীয়ে জেলত ৰাখিছিলে, তেওঁলোকক মুকলি কৰি দিয়ে। আৰু তাৰে ভিতৰত আছিলে এজন কন্দপেশ্বৰ সিংহ। কন্দপেশ্বৰ সিংহকো জেলৰ পৰা মুকলি কৰি দিয়ে আৰু তেওঁ গুৱাহাটীত ছেটেল হয়। আৰু 1880 চনত তেখেতৰ মৃত্যু হয়। আৰু এনেকৈয়ে বিশেষকৈ মণিৰাম দেৱানৰ ফাঁচি দিয়াৰ পিছত এই বিদ্ৰোহৰ সমাপ্তি ঘটে। মুঠতে আমাৰ অসমত 1857 চনৰ বিদ্ৰোহ আৰম্ভ হ'বলৈ পোৱাৰ আগতেই আচলতে শেষ হৈ গৈছিলে। কাৰণ কি, আগতীয়াকৈ ব্ৰিটিছে মণিৰাম দেৱানৰ গোটেই ষড়যন্ত্ৰৰ বিষয়ে জানিব পাৰে। আৰু এইখিনিয়ে হৈছে 1857 চনৰ বিদ্ৰোহ অসমৰ। আৰু ইয়াৰ ওপৰত মই ভাৰতৰ ইতিহাসৰ ওপৰতো মই এটা ভিডিঅ' বনাম, য'ত মই 1857 চনৰ বিদ্ৰোহৰ বিষয়ে ডিটেইলত আলোচনা কৰিম। আৰু আজিৰ ভিডিঅ'টোৰ কাৰণে ইমানখিনি আছিলে। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।